নমস্কাৰ যদিহে আপোনালোকে অসম চৰকাৰ তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গকে আৰম্ভ কৰি অসম পুলিচৰ বাবে যদি প্ৰস্তুতি চলাই আছে তাৰ বাবে খুবেই প্ৰয়োজনীয় সাধাৰণ জ্ঞানৰ প্ৰশ্ন লৈ আহিছোঁ চাওঁ আহক আজি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন নম্বৰ 1 সুধিছে ভাৰতৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে ডক্টৰ ভূপেন হাজৰিকা গতিকে মনত ৰাখিব ডক্টৰ ভূপেন হাজৰিকাই ভাৰতৰত্ন লাভ কৰা প্ৰথম গৰাকী অসমীয়া নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 2 সুধিছে পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে কৃষ্ণকান্ত সন্দিকৈ গতিকে মনত ৰাখিব কৃষ্ণকান্ত সন্দিকৈয়ে পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 3 সুধিছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে যতীন্দ্ৰনাথ দুৱাৰা গতিকে মনত ৰাখিব যতীন্দ্ৰনাথ দুৱাৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সেইজনে হৈছে প্ৰথম অসমীয়া ব্যক্তি নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 4 1966 চনত কোন অসমীয়াই প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল 1966 চনত কোন অসমীয়াই প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে ভোগেশ্বৰ বৰুৱা গতিকে মনত ৰাখিব ভোগেশ্বৰ বৰুৱাই 1966 চনত প্ৰথম অসমীয়া হিচাপে অৰ্জুন বঁটা লাভ কৰিছিল যদি ভিডিঅ'টি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি দৈনিক লাভ কৰি থাকিব পাৰে ভিডিঅ'টো উপকৃত হৈছে যে নিশ্চয় আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 5 সুধিছে চুকাফা বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন চুকাফা বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে নটৱৰ ঠক্কৰ গতিকে মনত ৰাখিব নটৱৰ ঠক্কৰে চুকাফা বঁটা লাভ কৰা প্ৰথম ব্যক্তি নেক্সট প্ৰশ্ন হৈছে 6 নম্বৰ প্ৰশ্ন প্ৰকাশন পৰিষদ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন প্ৰকাশন পৰিষদ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব চাৰিটা উত্তৰৰ ভিতৰত হেয়া হ'ব সি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে ভৱেন্দ্ৰনাথ শইকীয়া গতিকে মনত ৰাখিব ভৱেন্দ্ৰনাথ শইকীয়াই প্ৰকাশন পৰিষদ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি নেক্সট প্ৰশ্ন 7 অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে ডক্টৰ ভূপেন হাজৰিকা গতিকে মনত ৰাখিব ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তি যদি ভিডিঅ' ভাল পাইছে লাইক কৰিব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 8 সুধিছে সৰস্বতী সন্মান লাভ কৰা একমাত্ৰ অসমীয়া কোন সৰস্বতী সন্মান লাভ কৰা একমাত্ৰ অসমীয়া কোন এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে লক্ষীনন্দন বৰা গতিকে লক্ষীনন্দন বৰাই সৰস্বতী সন্মান লাভ কৰা একমাত্ৰ অসমীয়া নেক্সট কোৱেশ্চন নম্বৰ 9 সুধিছে পদ্মবিভূষণ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন পদ্মবিভূষণ বঁটা লাভ কৰা প্ৰথম অসমীয়া এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে অমলপ্ৰভা দাস গতিকে অমলপ্ৰভা দাসে পদ্মবিভূষণ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি নেক্সট প্ৰশ্ন 10 নম্বৰ প্ৰশ্ন পদ্মভূষণ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন পদ্মভূষণ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে অমিয় কুমাৰ দাস গতিকে মনত ৰাখিব অমিয় কুমাৰ দাসে পদ্মভূষণ বঁটা লাভ কৰা প্ৰথম অসমীয়া নেক্সট প্ৰশ্ন যদি ভিডিঅ'টি ভাল পাইছে আগতে ভিডিঅ'টি ছাবস্ক্ৰাইব কৰিব লাইক কৰিব যাতে দৈনিক ভিডিঅ' আপুনি এই ধৰণৰ ভিডিঅ' পাই থাকিব পাৰে যদি আপুনি অসম পুলিচ বা অসম চৰকাৰ তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ বাবে যদি প্ৰস্তুতি চলাই আছে তাৰ বাবে অতি প্ৰয়োজনীয় প্ৰশ্ন লৈ আহিম অনাগত দিনত আমাক আগলৈ যাবলৈ সুযোগ সুবিধা প্ৰদান কৰিব ভিডিঅ'টি চাই কেনেকুৱা পাইছে কমেণ্ট বক্সত সুন্দৰকৈ এটা কমেণ্ট নকৰাকৈ নাথাকিব নেক্সট প্ৰশ্ন নম্বৰ 12 সুধিছে অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্পটোৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব পাৰে বাৰু কমেণ্ট কৰক কমেণ্ট বক্স খোলা আছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে হেউতি গতিকে মনত ৰাখিব হেউতি হৈছে অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্পটোৰ নাম নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে প্ৰশ্ন 14 নম্বৰ প্ৰশ্ন ৰামনৱমী সামাজিক নাটক অসমীয়া সাহিত্যৰ কিমান নম্বৰ ৰামনৱমী সামাজিক নাটকখন অসমীয়া সাহিত্যৰ কিমান নম্বৰ
এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে প্ৰথম গতিকে প্ৰথম অসমীয়া সামাজিক সাহিত্য নাটকখনৰ নাম কি সেয়া হৈছে ৰামনৱমী নেক্সট প্ৰশ্ন 15 সুধিছে অসমীয়া ভাষাৰ প্ৰথম কাব্যগ্ৰন্থখনৰ নাম কি অসমীয়া ভাষাৰ প্ৰথম কাব্যগ্ৰন্থ এই চাৰিটা অপচনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব সেয়া হ'ব সি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে প্ৰহ্লাদ চৰিত গতিকে প্ৰহ্লাদ চৰিত হৈছে অসমীয়া ভাষাৰ প্ৰথম কাব্যগ্ৰন্থ নেক্সট প্ৰশ্ন আহিছে নাম্বাৰখিনিৰ ওপৰত গুৰুত্ব নিদিব ভিডিঅ'খিনি আপোনালোকৰ প্ৰশ্ন উত্তৰত গুৰুত্ব দিবলৈ অনুৰোধ জনাইছোঁ প্ৰশ্ন নম্বৰ 1 সুধিছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ কোনটো হ'ব পাৰে কমেণ্ট কৰক এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব সি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে নিউয়ৰ্ক গতিকে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় আছে নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 2 সুধিছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক'ত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে ৱাশ্বিংটন গতিকে ৱাশ্বিংটন চহৰত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় আছে নেক্সট প্ৰশ্ন হৈছে 3 কুৱেশ্যন নম্বৰ 3 সুধিছে WHOৰ মুখ্য কাৰ্যালয় ক'ত আছে WHOৰ মুখ্য কাৰ্যালয় ক'ত আছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে জেনেভা গতিকে জেনেভাত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় আছে যাক চমুকৈ কোৱা হয় WHO নেক্সট প্ৰশ্ন হৈছে 5 নম্বৰ কুৱেশ্যন নম্বৰ 5 সুধিছে ৰেড ক্ৰছৰ মুখ্য কাৰ্যালয় ক'ত আছে ৰেড ক্ৰছৰ মুখ্য কাৰ্যালয় ক'ত আছে এই প্ৰশ্নৰ বা কাৰেক্ট উত্তৰ হ'ব শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ কোনটো হ'ব পাৰে সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে জেনেভা গতিকে জেনেভাত ৰেড ক্ৰছৰ মুখ্য কাৰ্যালয় আছে গতিকে জেনেভা যিখিনি হেডকোৱাৰ্টাৰ আছে সেই প্ৰশ্নৰ উত্তৰখিনি মনত ৰাখিব কাৰণ ইটো প্ৰশ্ন চালে সিটো প্ৰশ্ন উল্টা পুল্টা লাগিব পাৰে নেক্সট প্ৰশ্ন আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে 6 নম্বৰ প্ৰশ্ন সুধিছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে ৱৰ্ল্ড বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে ৱাশ্বিংটন গতিকে ৱাশ্বিংটন চহৰত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত বা আছে নেক্সট প্ৰশ্ন হৈছে 7 নম্বৰ প্ৰশ্ন সুধিছে বিশ্ব বাণিজ্য সংস্থা কাৰ্যালয় ক'ত আছে বিশ্ব বাণিজ্য সংস্থা কাৰ্যালয় ক'ত আছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে জেনেভা গতিকে জেনেভা চহৰত বিশ্ব বাণিজ্য সংস্থা আছে কাৰ্যালয় আছে নেক্সট প্ৰশ্ন কুৱেশ্যন নম্বৰ 8 সুধিছে সাৰ্ক মুখ্য কাৰ্যালয় ক'ত আছে সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত আছে অপচন 4টা দিছে 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব আপুনি যদি জানে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে মই ভিডিঅ'ত নকোৱা উত্তৰ নকৰালৈকে গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ কোনটো হ'ব পাৰে বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে কাঠমাণ্ডুত গতিকে কাঠমাণ্ডুত সাৰ্কৰ মুখ্য কাৰ্যালয় আছে নেক্সট প্ৰশ্ন হৈছে 9 নম্বৰ প্ৰশ্ন এছিয়ান বিকাশ বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে প্ৰশ্নখিনি বি কেয়াৰফুল ভালদৰে শুনিব এইখিনি প্ৰশ্ন অতি ইম্পৰ্টেণ্ট কাৰণ আমাৰ ইণ্টাৰনেশ্যনেল লেভেলৰ প্ৰশ্ন হয় এইবাৰ আপুনি 3rd গ্ৰেড বা 4th গ্ৰেড অসম পুলিচ এনেকৈ 2-3টা দেখিবলৈ পাবই বাৰু যিহেতু গতিকে এইখিনি জনাটো খুব ইম্পৰ্টেণ্ট 9 নম্বৰ প্ৰশ্ন সোধা হৈছে এছিয়ান বিকাশ বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ কোনটো হ'ব সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে মনিলা গতিকে মনিলাত এছিয়ান বিকাশ বেংকৰ মুখ্য কাৰ্যালয় আছে বা অৱস্থিত নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে 11 নম্বৰ প্ৰশ্ন সুধিছে খাদ্য আৰু কৃষি সংগঠন ক'ত আছে খাদ্য আৰু কৃষি সংগঠন ক'ত আছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে ৰোমত খাদ্য আৰু কৃষি সংগঠন আছে গতিকে ৰোম এখন ঠাইৰ নাম এইটো কথা মনত ৰাখিব ৰোম কোনো বস্তু নহয় ৰোম হৈছে এটা ঠাইৰ নাম এখন দেশৰ নাম গতিকে ৰোম হৈছে খাদ্য আৰু কৃষি সংগঠন আছে এই স্থানত নেক্সট প্ৰশ্ন হৈছে 12 নম্বৰ প্ৰশ্ন ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ পেৰিছ গতিকে পেৰিছত ইউনেস্কোৰ মুখ্য কাৰ্যালয় অৱস্থিত বা আছে নেক্সট প্ৰশ্ন আগবাঢ়িছোঁ আজিৰ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন শিতানত প্ৰশ্ন হৈছে যে পূৰ্বৰ দৰে আমি ছিষ্টেমটো বুজাই দিছোঁ কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পাইছিল প্ৰশ্ন উত্তৰত দিছে ক
1451 চনত, খ 1961 চনত, গ 1682 চনত আৰু ঘ 1882 চনত। যদি শুদ্ধ উত্তৰ জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব। আজি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন শিতানত প্ৰশ্ন হৈছে যে কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পাইছিল। অপশ্যনত দিছে শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰিব সুন্দৰকৈ। অপশ্যনত দিছে উত্তৰত ক 1451 চনত, খ 1961 চনত, গ 1682 চনত আৰু ঘ 1882 চনত। যদি শুদ্ধ উত্তৰ জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ। ভালদৰে পঢ়া শুনা কৰক, পৰীক্ষা আহি ওচৰ চাপিছে। ধন্যবাদ। জয় আই অসম।